নমস্কাৰ মই অপৰ্ণা দৰ্শিল আজি যেহেতু কাতিৰ শেষৰটো দিন গতিকে উপস্থিত হৈছে এই হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত আহক মোৰ লগত একেলগে আপোনালোকে দৰ্শন কৰক প্ৰথমতে ইয়া চাও একদম পুৰা মেলা হৈ গৈছে যেহেতু কাতি মাহ চলি আছে আছো চিনাকিটো দিয়ক আগতে হৰ্ষবৰ্ধন কাশ্যপ সাবস্ক্ৰাইব কৰিছে নে থ্যাংক ইউ তুলসী মালা আৰু চাকি আমি এতিয়া যাম বিষ্ণু পুষ্কৰ প্ৰথমতে ভৰি হাত ধুব লাগিব আহক এইফালে আছে ধুই ললো এতিয়া যাম আমি মন্দিৰ দৰ্শন কৰিব ইয়াতে স্টেপ বিলাক দেখিছে কিছুমানে কয় 95 খন আছে কিছুমানে কয় 93 খন আছে গতিকে আজি একে প্ৰুফ কৰিব ইয়াৰ পৰা গন্তি কৰিম একদম ওপৰলে তো কিমান আছে এটো নিজে গম পাম তো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা ষ্টাৰ্ট 1 2 3 4 39 40 ইয়ালৈকে হৈছে পুৰাপুৰি 90 ষ্টেপ হেভি ভাগৰ তো 90 ইয়ালৈকে তো 1 2 3 এইখিনিলৈকে আহিছে 94 ষ্টেপ এইখিনিলৈকে আহিছে 93 ইয়াৰ পৰা 94 তো ক্লিয়াৰ উপস্থিত আছো হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ পশ্চিম দ্বাৰত হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ পশ্চিম দ্বাৰত জগন্নাথৰ পৰা উভতি আহি ইয়াতে সেৱা কৰিবই লাগিব এইটো এটা নিয়ম আছে আৰু ইয়াৰ কাৰণখিনি আমি কমিটিৰ এজন সদস্যক সুধি লওঁ নমস্কাৰ ডাঙৰীয়া নমস্কাৰ সম্পূৰ্ণ সেৱা জনাইছো আপুনি জনাওক যে ইয়াতে জগন্নাথৰ পৰা উভতি অহাৰ পিছত এই হাজোৰ এই পশ্চিম দ্বাৰখনত কিয় সেৱা কৰিব লাগে আমাৰ লোকবিশ্বাস অনুসৰি ইন্দ্ৰদ্যুম্ন ৰজাই সপোনত যিডাল সাগৰত ভাহি অহা গছৰ কথা কোৱা যায় সেই গছডালৰ এটা অংশ ইতিমধ্যে পুৰীৰ জগন্নাথ মহাপ্ৰভুৰ মূৰ্তি সজাইছিল আৰু আন এটা অংশৰ আমাৰ হয়গ্ৰীব মাধৱত যেটো জগন্নাথৰ মূৰ্তি আছে সেইটো দ্বিতীয় জগন্নাথ বুলি কয় আৰু সেই গছৰ এটা অংশৰে তৈয়াৰ হোৱা বুলি সকলোৱে বিশ্বাস কৰে আধা তাত আছে আধা ইয়াত আছে আৰু লোকবিশ্বাস অনুসৰি পুৰীৰ জগন্নাথ মহাপ্ৰভুৰ মন্দিৰটো এই ইফালে মুখ কৰি আছে আৰু হয়গ্ৰীব মাধৱ পশ্চিম মুখ কৰি আছে মানে এটা প্যাৰালেল সাইডত আছে কাৰণে সকলোৱে এইটো মানে ইয়াত আহি এই পশ্চিম মুখাকে আসলতে প্ৰণাম জনাই এইটো এইফালে পশ্চিম কিন্তু দুইটা মুখামুখি হৈ থকা বুলি আমাৰ ভক্তপ্ৰাণ ৰাইজে বিশ্বাস কৰে আৰু সেই সকল লোকে এইটোও ভাবে
যে পুৰীৰ জগন্নাথ মন্দিৰলৈ তেখেতসকল যেতিয়া যায় তাত গৈ যিখিনি পুণ্য অৰ্জন কৰে আৰু ইয়াত আহিলে সেই পুণ্যখিনি সম্পূৰ্ণ হয় তাৰমানে প্ৰথম আধা তাত হৈ থাকে আৰু আধা ইয়াত আছে গোটেই দুইখিনি লগ লাগে ইয়াত নাহিলে এইটো নহয় বুলি আমাৰ অসমীয়া লোকবিশ্বাস আছে আৰু সেইকাৰণে যিসকল লোক তালৈকে যায় জগন্নাথলৈ যায় তেওঁলোকে অহাৰ পিছত ইয়াত প্ৰভুক ভোগ অৰ্পণ কৰে আৰু ইয়াতে দৰ্শন লৈ তেখেতসকলে হয়গ্ৰীৱ মাধৱৰ ভোগ গ্ৰহণ কৰে তো আমি ইয়াতে গৈ আছো মন্দিৰ দৰ্শন কৰিবলৈ আহক ভিতৰতো আপোনালোকে চাওকচোন ভিতৰত কেনেকুৱা বাপৰি ভৰ্তি একদম আজি কাতিৰ শেষৰটো দিন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি চাওক এবাৰ গোটেই ফালে এইফালে বাহিৰত ভিতৰত যিমানখিনি আছে বাহিৰতো সিমানখিনি সেৱা জনাইছো ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছো কেনেকুৱা লাগিছে মোৰ ভালে লাগিছে আজি মানে পূৰ্ণিমা হয় এই কাৰণে আজি কাতিৰ শেষৰ দিন যথেষ্ট মানে আমি দৰ্শক দেখিবলৈ পাইছো ইয়াত নিজৰ পৰিয়ালৰ লগতে অসমবাসী ৰাইজৰ মংগল কামনা কৰিছো দলৈ ডাঙৰীয়া উপস্থিত আছে গতিকে মই প্ৰথমতে তেওঁ সেৱা জনাই লওঁ এটা হ'ব বাপ আছে ভালে আছো দিয়া কেনেকুৱা ভিৰ কেনেকুৱা এইবাৰ ভিৰ আটাইতকৈ বেছি এইবাৰ আজি নহয় আজিতো বেছি হৈছে এতিয়া দুদিন আগতো এনেকুৱাই ভিৰ আজি কিন্তু চবচে বেছি হয় নেকি আজি হেট্ৰিক তাৰমানে আজি আচলতে সেয়া পূৰ্ণিমাও হয় পূৰ্ণিমা হয় কাতি শেষ নহয় একদিন আছে বন্ধ পাইছে চবেইখিনি আছে স্কুল কলেজ বন্ধ পাইছে মইতো ভাবোঁ কালি পৰহি এই দুদিন হ'ব আজিতো এক্সেপশ্যনেল আৰু কিন্তু ইমান মানে আজি মানে মইতো ভাবোঁ 1.5-2 লাখে হ'ব ৰাতিপুৱা 5টাৰ পৰা আহিছে হয় নেকি 5টাৰ পৰা আহিছে কিন্তু গধূলিলৈকে 1.5-2 লাখ হ'ব কি কয় বাপৰে আমি অলপ ভিতৰত দৰ্শন কৰি লওঁ মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা নিয়া নিষেধ গতিকে আমি এইখিনিৰ পৰা কেমেৰা অফ কৰিব লাগিব